বৰাকত নিজকে হিৰো বুলি ভবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গক সহালে অখিল গগৈ হাজাৰ হাজাৰ লোক ওলাই আহিল আৰু অংশগ্ৰহণ কৰিলে অখিল গগৈৰ লগত। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ একমাত্ৰ ৰাজনৈতিক শত্ৰু হৈছে অখিল গগৈ। অখিল গগৈ যেনেধৰণে বিধানসভাৰ মজিয়াত দপদপাই থাকে ঠিক তেনেধৰণে এইবাৰ বৰাকতো দপদপাইছে বুলি আমি খবৰ লাভ কৰিছো যে বৰাকত এইবাৰ হাজাৰ হাজাৰ লোক ওলাই আহিছে। আপোনালোকে দৃশ্য দেখি আচৰিত হব, কাৰণ ভবা নাছিলো যে বৰাকত এনেকুৱা এটা পৰিস্থিতি হব যে কংগ্ৰেছত হাজাৰ হাজাৰ মানুহ যোগদান কৰিব। বৰাকৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীক ইতিমধ্যে জিকাবৰ কাৰণে অখিল গগৈ যিটো তাত উপস্থিত হৈছিলে আৰু উপস্থিত হোৱাৰ পিছতেই হাজাৰ হাজাৰ লোক ওলাই আহিলে। যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা দুৰ্গ আছিল বুলি সকলোৱে জানে, কিন্তু সেই দুৰ্গ যিটো খহাবলৈ এইবাৰ অখিল গগৈ যিটো উপস্থিত হলগে আৰু অখিল গগৈক দেখা পাই হাজাৰ হাজাৰ লোকে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। আপোনাৰ ওচৰত অখিল গগৈ ডাঙৰীয়াৰ কিছু মন্তব্য আছে, আপোনালোক দেখাই ল'ব বিচাৰিছো। মই আপোনালোকক জনাব খুজিছো যে উজনি অসমখনত গোটেই যিমানবিলাক আমাৰ খিলঞ্জীয়া মানুহ আছে, খিলঞ্জীয়া যেনেকে বৰাকত মুছলমান মানুহবিলাক খিলঞ্জীয়া, আমাৰ উজনি অসমৰ যেনেকৈ খিলঞ্জীয়া মানুহবিলাক আছে, আমাৰ সকলো খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিৰ পৰ্যায়ন কৰিছে। এইবাৰ খিলঞ্জীয়া মানুহবিলাকে বিজেপিক বয়কট কৰিছে, কৈছে যে বিজেপিৰ গুণ্ডাগিৰি বহুত বেছি হৈ গৈছে, ইয়াক সহ্য কৰিব নোৱাৰে। বিজেপিৰ দাদাগিৰি বৰাকত বাঢ়িছে নে নাই? বিজেপিৰ দাদাগিৰি আছে নে নাই বৰাকত? আৰু বিজেপিৰ সৰু ভাইয়ে AIDF দাদাগিৰি কৰি আছে নে নাই? মই MLA, আমি 126জন MLA একেলগতে থাকো। মই সদায় ভাবি থাকো যে বিজেপিৰ বিৰুদ্ধে বিজেপি হ'ল হিন্দু ধৰ্মৰ এটা মৌলবাদী দল, হয়নে? এটা মৌলবাদী সাম্প্ৰদায়িক দল, নহয় জানো? তো মই সদায় ভাবি থাকো যে মুছলমান ধৰ্মৰ মানুহ আহি AIDF বনাইছে, এওঁলোকৰ সদায় কেতিয়াবা এছেম্বলিত কাজিয়া হৈ যাব নেকি এনেকে ভাবি থাকে। সদায় মই এনেকে ভাবি থাকো যে বহুত ডাঙৰ কাজিয়া হ'ব নেকি, কিন্তু ওলটাই সদায় দেখি থাকো যে বিজেপিৰ লগত অকল মোৰ কাজিয়া হয়, মোৰ লগত বহুত ডাঙৰ কাজিয়া হৈ যায়, কিন্তু AIDF আৰু বিজেপিয়ে ইটোৱে সিটোক পিঠি বজাই থাকে। শুনেনে নাই? ইয়াত বিজেপি আৰু AIDF মিলি আছে নে নাই? সঁচাকে আছেনে? বিজেপি আৰু AIDF মিলি কালি আমাৰ জহিৰুদ্দিন লস্কৰ, আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক জহিৰুদ্দিন লস্কৰ জানেনে? কালি জহিৰুদ্দিন লস্কৰক কালি গ্ৰেপ্তাৰ কৰিছে, হয়নে নহয়? আপোনালোকে জহিৰুদ্দিন লস্কৰে কিবা দুই নম্বৰী কৰা জানে নেকি? আপোনালোকে এই মানুহৰ কাৰণে কাম কৰে, নহয় জানো? এই মানুহৰ কাৰণে কাম কৰে। গোটেই মানুহৰ উচ্ছেদ হৈছে জহিৰুদ্দিন লস্কৰ গৈ জঁপিয়াই পৰেগে, গোটেই অন্যায় হৈছে জহিৰুদ্দিন লস্কৰে মাত মাতে। জহিৰুদ্দিন লস্কৰ আপোনালোকৰ বৰাকৰ পৰা উঠি অহা এজন অত্যন্ত গুৰুত্বপূৰ্ণ জাতীয় বাদী নেতা। সেই উঠি অহা জহিৰুদ্দিন লস্কৰক কলিতে মাৰি পেলাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা, বিজু হাজৰিকা আৰু কৰিমুদ্দিন বৰভূঞা তেওঁলোকে মিলি জহিৰুদ্দিন লস্কৰ কৈছে কোনোবাই কলামাল বুলি কৈছে, মই একদম নকওঁ আৰু। আপোনালোকক এটা কথা কওঁ দেই, বৰাক উপত্যকাৰ মানুহক ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে অন্যায় কৰে বুলি, বেছি সন্মান নকৰে বুলি, বৰাক উপত্যকাৰ মানুহক ব্ৰহ্মপুত্ৰ উপত্যকা আৰু দিছপুৰে বেছি গুৰুত্ব নিদিয়ে বুলি বহুত সময়ত মই বৰাক উপত্যকাৰ বহুত মানুহক কোৱা শুনিছো, বহুত মানুহক মই কোৱা শুনিছো যে বৰাক উপত্যকাৰ মানুহক দিছপুৰলৈ গ'লে গুৰুত্ব দিয়ে। কিন্তু আপোনালোকে দিছপুৰলৈ যিকেইটা মানুহ পঠিয়াইছে, কৰিমুদ্দিন বৰভূঞা, এবাৰ লগ পালে আপোনালোকে গম পাব যে কৰিমুদ্দিন বৰভূঞাক সন্মান কৰিবলগীয়া মানুহ হয় নহয়। একদম চাদা চিনি দালাল হ'ল কৰিমুদ্দিন বৰভূঞা। এতিয়া কৰিমুদ্দিন বৰভূঞাই গাত উঠাইছে এবাৰ
বদৰুদ্দিন নাৰায়ণপুৰে এবাৰ MP কাক উঠাইছে? পাৰুল চৌধুৰী, হয় নে নহয়? মোক আপোনালোকে কওকচোন যে পাৰুল চৌধুৰী নামৰ মানুহজনে দিল্লীত গৈ কি কব? মোক এটা কথা কওক, পাৰুল চৌধুৰী নামৰ মানুহজনে দিল্লীত গৈ কি কব? কিবা কব পাৰিব? কৰিমগঞ্জতে যি মানুহজনে মুখেৰে মাতিব নোৱাৰে, কথা কব নোৱাৰে, অসমত যিজন মানুহৰ ভয় থাকিলে কেৱল চৌধুৰী শুনা নাই, হয়নে? সেই পাৰুল চৌধুৰী ইয়াত এইকাৰণে কৰিছে যাতে মুছলমানৰ ভোটটো ভাল হয়, যাতে বিজেপি জিকিব পাৰে। হয়নে নহয়? ইয়াৰ বিপৰীতে আমি যিজন কেণ্ডিডেট তুলিছো, হাফিজ ৰছিদ আহমেদ চৌধুৰী, হাফিজ ৰছিদ আহমেদ চৌধুৰী গুৱাহাটী হাইকোৰ্টৰ চিনিয়ৰ এডভোকেট। তেখেতৰ সন্মান এজন জাজৰ, গুৱাহাটী হাইকোৰ্টৰ এজন জাজৰ সন্মান, যেনেকৈ জাজ এজনৰ যিমান সন্মান থাকে এজন জাজৰ নিচিনা তেখেতৰ অসমৰ সন্মান। হাফিজ ৰছিদ চৌধুৰী হিমন্ত বিশ্ব শৰ্মা, মই যিজনক আটাইতকৈ বেছি বেয়া পাওঁ, এই হিমন্ত বিশ্ব শৰ্মাইও ছাৰ বুলি নাম। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দালাল কৰিমুদ্দিন বৰভূঞা, তেওঁৰ এজেণ্ট পাৰুল চৌধুৰী। এই পাৰুল চৌধুৰীক আপোনালোকে ইয়াতে MP জিকাই পঠিয়াই নহ'ব যে হিমন্ত বিশ্ব শৰ্মাই ছাৰ বুলি মতা হাফিজ ৰছিদ আহমেদ চৌধুৰীক আপোনালোকে MP জিকাই নহ'ব। আপোনালোকে যদি সঁচাকে বৰাকৰ সন্মান বচাব খোজে, যদি সঁচাকে বৰাকৰ গৈ গোটেই অসমতে মাত পতাব বিচাৰে, যদি বৰাকৰ গৈ দিল্লীত মাত পতাব বিচাৰে, তেতিয়াহ'লে বৰাকৰ গৈ জব্দপাই থাকিবৰ কাৰণে আপোনালোকে অসমৰ এজন হিন্দু জিকাবলৈ নিজিকায়, আপুনি যদি চৌধুৰী জিকাবলৈ নিজিকায়, জিকাবলৈ নাই, আপুনি যদি চৌধুৰী জিকিবলৈ নাই, সঁচাকে জিকিবলৈ নাই, মই আপোনালোকক অতি স্পষ্টকে ক'ব খুজিছো, মইনুল হক চৌধুৰী তেওঁ আপোনালোকৰ কাৰণে এটা গৌৰৱ মানুহ, হয়নে? মইনুল হক চৌধুৰীয়ে ইঞ্জিনিয়াৰিং কলেজ আনিলে, বৰাকৰ কাৰণে আনিলে নে নাই? মইনুল হক চৌধুৰীৰ দিনতে যিকেইটা উন্নয়ন বৰাকত হয়, তাৰপিছত আৰু কোনো ধৰণৰ উন্নয়ন বৰাকত আমি হোৱা দেখা নাই, হয়নে নহয়? মইনুল হক চৌধুৰীয়ে বনোৱা কাগজ কলটো বন্ধই কৰিলে, নতুনকৈ এটা কাগজ কল বনাব নোৱাৰে, হয়নে? তাৰপিছত বৰাকত আপোনালোকে যিবিলাক MP জিকাই আছে, এতিয়া বৰাকৰ মানুহে এজন ভাল কেণ্ডিডেট পাইছে, তেওঁৰ নাম হাফিজ ৰছিদ আহমেদ চৌধুৰী, হয়নে? যদি হাফিজ ৰছিদ বহুত সমস্যা বৰাকত থকা বহুত মানুহক কোৱা শুনিছো, বহুত মানুহক মই কোৱা শুনিছো যে বৰাক উপত্যকাৰ মানুহৰ দিছপুৰলৈ গ'লে গুৰুত্ব দিয়ে, কিন্তু আপোনালোকে দিছপুৰলৈ যিকেইটা মানুহ পঠিয়াইছে, কৰিমুদ্দিন বৰভূঞা, এবাৰ লগ পালে আপোনালোকে গম পাব যে কৰিমুদ্দিন বৰভূঞাক সন্মান কৰিবলগীয়া মানুহ মানে নহয়, একদম চাদা চিনি দালাল হ'ল কৰিমুদ্দিন বৰভূঞা। এতিয়া কৰিমুদ্দিন বৰভূঞাই কাক উঠাইছে? এবাৰ বদৰুদ্দিন নাৰায়ণপুৰে এবাৰ MP কাক উঠাইছে? পাৰুল চৌধুৰী, হয় নে নহয়? মোক আপোনালোকে কওকচোন যে পাৰুল চৌধুৰী নামৰ মানুহজনে দিল্লীত গৈ কি কব? মোক এটা কথা কওক, পাৰুল চৌধুৰী নামৰ মানুহজনে দিল্লীত গৈ কি কব? কিবা কব পাৰিব? কৰিমগঞ্জতে যি মানুহজনে মুখেৰে মাতিব নোৱাৰে, কথা কব নোৱাৰে, অসমত যিজন মানুহৰ ভয় থাকিলে কেৱল চৌধুৰী শুনা নাই, হয়নে? সেই পাৰুল চৌধুৰী ইয়াত এইকাৰণে কৰিছে যাতে মুছলমানৰ ভোটটো
যাতে বিজেপি জিকিব পাৰে হয় নে নহয় ইয়াৰ বিপৰীতে আমি যিজন কেণ্ডিডেট তুলিছো হাফিজ ৰছিদ আহমেদ চৌধুৰী হাফিজ ৰছিদ আহমেদ চৌধুৰী